ঠিক আছে রকেটটো কমাই আমি মানে জলদি ফুলব আমরা ধমেতে সারাও পাবে একটা বিক দাও মানে আমার মনে আমাকে রাইছো আমি এটা মন কর এই আলু আমাৰ অসমত স্থাপন হোৱা এটা মাল্টিনেশ্যনেল কোম্পানী পেপচিকো ইণ্ডিয়া হোল্ডিং প্ৰাইভেট লিমিটেড 770 কোটি টকা ইনভেষ্টমেণ্টেৰে তেখেতসকলে নলবাৰীৰ বানেকুচিত এটা উদ্যোগ স্থাপন কৰিছে। এই উদ্যোগ অলমষ্ট মে মাহত তাৰ প্ৰডাকশ্যন ষ্টাৰ্ট হ'ব, কিন্তু এটা সৰু ফেক্টৰীত তেখেতসকলে বিশেষ খাদ্যদ্ৰব্য উৎপাদন কৰি আছে আৰু সেই খাদ্যদ্ৰব্যৰ ৰ মেটেৰিয়েলছ কেঁচা মাল হ'ল আলু। আৰু এই যে 770 কোটি টকা ব্যয় সাপেক্ষে যিটো উদ্যোগ সম্পূৰ্ণ হৈ উঠিলে প্ৰত্যেক বছৰে সেই ফেক্টৰীটোতে 80,000 মেট্ৰিক টন বছৰেকত আলুৰ প্ৰয়োজন হ'ব। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে আমাৰ অঞ্চলটোৰ যিসকল কৃষক বন্ধু আছে তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে আমি পেপচিকোৰ লগত লগ লাগি লৈ তেওঁলোকে চাৰ্টিফাই কৰি দিয়া বীজ ৰোপণেৰে আলু উৎপাদনত আমি সকলোকে জড়িত কৰাইছোঁ। যোৱা 2 বছৰ কিছু লাভ কৰিবলৈ সক্ষম হৈছে। ক'ৰবাত অকণমান ষ্ট্ৰাগলো আছে গোটেই বিষয়টো, তথাপিও এইবাৰো আমি খেতিয়কসকলৰ মাজলৈ এই আলু বীজ আমি লৈ আনিছোঁ। আজি প্ৰায় 20 টন আলু আমি খেতিয়কসকলক আজি বিতৰণ কৰিম। 3 মাহৰ ভিতৰত এই আলু সম্পূৰ্ণ বিক্ৰী কৰিব পৰাকৈ পূৰঠ হৈ উঠিব, তেতিয়া পুনৰ আমি পেপচিকোলৈ আমি এই আলুখিনি প্ৰেৰণ কৰিম। যোৱা বছৰ আমি 18টা জেগাত প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনাৰ অধীনত 4 হেক্টৰ মাটিত পানী প্ৰদান কৰিব পৰাকৈ এটা মেচিনেৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।